Hello my dear students, welcome to my YouTube channel. আজিৰ ভিডিঅ'টোৰ জৰিয়তে পুনৰ লৈ আহিছোঁ ক্লাছ 10 দশম শ্ৰেণীৰ ফায়াৰ এণ্ড আইচ নামৰ পয়েমটোৰ অসমীয়া ভাঙনি। গতিকে ভিডিঅ'টি শেষলৈকে ধৈৰ্য সহকাৰে তোমালোকে চাবা বুলি আশা কৰিছোঁ। ফায়াৰ এণ্ড আইচ, ফায়াৰ মানে কি জানানে? ফায়াৰ মানে হ'ল জুই আৰু আইচ মানে আমি সকলোৱে জানো আইচ মানে হ'ল বৰফ। ঠিক আছে, ফায়াৰ এণ্ড আইচ, জুই আৰু বৰফ বা পানীৰ কথা কৈছে দেই। Some say the world will end in fire. Some say মানে কিছুমানে কয়, the world মানে পৃথিৱীখন, will end মানে হ'ল শেষ হোৱা, পৃথিৱীখন শেষ হ'ব, in fire, fire মানে হ'ল জুই। ইয়াত জুই বুলি কৈছে লিখা আছে যদিও কবিৰ মতে ইয়াত ফায়াৰ মানে হ'ল ডিজায়াৰ। ঠিক আছে, ডিজায়াৰ মানে হ'ল আশা বা ইচ্ছা। ঠিক আছে, আমাৰ আশা বা ইচ্ছা কেতিয়াবা সম্পূৰ্ণকৈ শেষ হয় জানো? নিশ্চয় নহয়। এটা আশা পূৰণ হোৱাৰ পাছত আকৌ পুনৰ এটা আশা আমাৰ মাজত বাস লয়, হয়নে? এইটো কিবা এটা আশা পূৰণ হোৱাৰ পাছত আকৌ এটা কিবা কৰিবলৈ মন যায় বা কিবা এটা পাবলৈ মন যায় বা ইচ্ছা হয়, হয়নে? এই ইচ্ছা বা আশা কেতিয়াও আমাৰ শেষ নহয় আৰু এই ইচ্ছা বা আকাংক্ষাই আমাৰ পৃথিৱীখন এদিন শেষ কৰিব বুলি কবিয়ে কৈছে। কবিয়ে কোৱা নহয়, কবিৰ আগত কিছুমান মানুহে কয় বুলি কৈছে। Some say in ice, আৰু কিছুমানে কয় যে পৃথিৱীখন শেষ হ'বৰ কাৰণে আইচেই যথেষ্ট বা বৰফ। ইয়াত আইচ শব্দটোৱে কবিয়ে ক'ব বিচাৰিছে যে আইচ মানে হ'ল মানুহৰ মনৰ মাজত থকা হিংসা বা ইজনে সিজনৰ প্ৰতি থকা বেয়া মনোভাৱৰ কথা কৈছে। ঠিক আছে, আইচ মানে হ'ল হিংসা আৰু ফায়াৰ মানে হ'ল ডিজায়াৰ কথা কৈছে। From what I have tasted of desire, I hold with those who favor fire. আৰু মই যিমানখিনিলৈকে জানো বা যিমানখিনিলৈকে টেষ্ট কৰিলোঁ, সোৱাদ অনুভৱ কৰিলোঁ, কবিৰ মতে দেই, কবিৰ কৈছে যে মই যিমানখিনিলৈকে ডিজায়াৰৰ কথা জানো বা ডিজায়াৰৰ বিষয়ে জানো, ডিজায়াৰ মানে ইচ্ছা বা আকাংক্ষা। ঠিক আছে, এই সকলোবোৰৰ বিষয়ে মই যিমানখিনিলৈকে জানো, আই হোল্ড উইথ দ'জ, মই সেইসকল ব্যক্তিৰ লগত এগ্ৰী বা সন্মতি দিওঁ বা সহমত, হোল্ড উইথ বুলি কৈছে, হোল্ড উইথ মানে সহমত জনাইছে, সন্মতি দিছে, দ'জ যিসকল মানুহে হু ফেভাৰ ফায়াৰ, যিসকল মানুহে কয় যে পৃথিৱীখন শেষ হ'ব এই ফায়াৰৰ কাৰণে। আশা বা ইচ্ছাৰ যি জুই জ্বলি থাকে আমাৰ মনৰ মাজত, সেই ফায়াৰ বা ডিজায়াৰে পৃথিৱীখন শেষ কৰি দিব। বাট কিন্তু ইফ ইট হেড টু পেৰিছ টুৱাইচ, যদিহে পৃথিৱীখন দুবাৰ ধ্বংস হোৱাৰ কথা চিন্তা কৰা হয় বা দুবাৰ শেষ হোৱাৰ কথা ক'বলৈ যোৱা হয়, পেৰিছ মানে শেষ হৈ যোৱা বা ধ্বংস হৈ যোৱা, টুৱাইচ মানে হ'ল দুবাৰ। I think, মই ভাবোঁ, I know enough of it, মই ভাবোঁ I know enough of it, আৰু দুবাৰ যেতিয়া পৃথিৱীখন শেষ হ'ব, তাৰ কাৰণে এই হেট মানে বেয়া পোৱা, ইজনে সিজনক বেয়া পোৱা, এনেধৰণৰ ধাৰণাৰে এই পৃথিৱীখনক শেষ কৰি দিব বুলি মই ভাবোঁ। To say that for destruction ice, to say that for destruction ice মানে হ'ল এই পৃথিৱীখন শেষ হ'বৰ কাৰণে আইচে কি কয় তেতিয়াহ'লে, is also great, আইচেই যথেষ্ট। ডিষ্ট্ৰাকশ্যন মানে হ'ল ধ্বংস হোৱা। and would suffice মানে হ'ল ইয়ে যথেষ্ট, ইয়াৰ বাদে আৰু একো নালাগে। যদিহে প্ৰথমবাৰৰ কাৰণে পৃথিৱীখন শেষ হোৱাৰ কথা কবিয়ে ক'ব বিচাৰে, তেতিয়াহ'লে কেনেকৈ শেষ হ'ব কৈছে, কিহৰ জৰিয়তে? ফায়াৰ মানে জুই, যি জুই কেতিয়াও আমাৰ মনৰ শেষ নহয়, আচলতে ডিজায়াৰ বা সপোন বা ইচ্ছাবোৰ আমাৰ কেতিয়াও শেষ নহয় আৰু ইয়ে প্ৰথমবাৰৰ কাৰণে পৃথিৱীখন শেষ কৰি দিব। আৰু যদিহে দ্বিতীয়বাৰৰ বাবে পৃথিৱীখন শেষ হোৱাৰ কথা কবিয়ে ক'ব বিচাৰে, যে দ্বিতীয়বাৰৰ বাবে তেতিয়াহ'লে শেষ হ'ব কিহৰ জৰিয়তে? আইচ মানে হ'ল মানুহৰ হিংসা মনোভাৱ বা শত্ৰুতা, এনেধৰণৰ ধাৰণাৰে পৃথিৱীখন দুবাৰৰ কাৰণে শেষ কৰিব। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পালা। আৰু এই কবিতাটিৰ লেখক বা পয়েট হ'ল ৰবাৰ্ট ফ্ৰষ্ট।
ঠিক আছে, ৰবাৰ্ট ফ্ৰষ্ট। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা।